কিমানবাৰ মনা কৰিব লাগে মোৰ কোনো বস্তুত তই হাত নিদিবি মোৰ বলটো চুবলৈ তই সাহস ক'ত পালি অন্তৰা বা খং নকৰিবা মই আকৌ ভাবিছিলো বলটোৰে তুমি অকলে কেনেকৈ খেলিবা দুইজনী একেলগে খেলিম বুলিহে বলটো লৈছিলো তোৰ লগত মই খেলিম সেইটো কেতিয়াও সম্ভৱ নহয় তই আমাৰ ঘৰৰ সাধাৰণ কাম কৰা ছোৱালী তোৰ লগত মই কিয় খেলিম বাৰু মোৰ ভুল হৈ গ'ল অন্তৰা বা লোৱা তোমাৰ বল এইটো বল আৰু মোক নালাগে তই খেলিবি তই এবাৰ চুলি যেতিয়া এইটো মই আৰু কেতিয়াও নলওঁ কি হ'ল তোমালোকে ইয়াত ইমান হুলস্থুল কৰি আছা চোৱাচোন মা এই চম্পাজনীক মই কিমানবাৰ মনা কৰিছো মোৰ কোনো বস্তুতে যাতে তাই হাত নিদিয়ে কিন্তু তাই বাৰে বাৰে মোৰ খেলনাবোৰে খেলিবলৈ লয় অন্তৰা তাইও সৰু ছোৱালীহে দুইজনে একেলগে খেলা আকৌ আমাৰ ঘৰৰ কাম কৰা ছোৱালীৰ লগত মই কিয় খেলিম মা এনেকে নকয় নহয় অন্তৰা তাইও দেখোন তোমাৰ বয়সৰে হয় এনেকৈনো কিয় কোৱা তুমি মা তুমি যে একোৱে বুজি নোপোৱা চম্পাৰ নিচিনা দুখীয়া ল'ৰা ছোৱালীবোৰ ইমান যে লেতেৰা হয় যি টি বস্তু চুৱে আৰু হাতো নুধুৱে ভালকে সেইকাৰণেহে মই তাইৰ লগত খেলিবৰ ইচ্ছা নকৰোঁ আৰু তুমিও মোক জোৰ নকৰিবা তাইৰ লগত খেলিবলৈ ঠিক আছে বাৰু অন্তৰা মই তোমাক জোৰ নকৰোঁ চম্পা তই যাচোন কাম বনবোৰ কৰি হ'ল যদি বাহিৰতে অলপ খেলগে যা অন্তৰা এতিয়া অলপ ওলাই যাব দেউতাকৰ লগত হ'ব বাৰু খুৰী এয়া চম্পা আৰু অন্তৰা চম্পা অন্তৰাহঁতৰ ঘৰত কাম কৰে সৰুতেই মাক দেউতাকক হেৰুৱা চম্পাক অন্তৰাই কিন্তু অলপো ভাল নাপায় কিন্তু চম্পাই সেইখন ঘৰৰ চবকে নিজৰ মানুহ বুলিয়ে ভাবে এনেকৈয়ে দিন বাগৰি গৈ থাকিল আৰু চম্পা আৰু অন্তৰা ডাঙৰ হ'ল মোক 10,000 মান টকা দিবাচোন মই অলপ শ্বপিং কৰিব যাম বুলি ভাবিছো আজি হঠাৎ তোমাৰ ইমান টকাৰ শ্বপিং কিয় কৰিব লাগে অন্তৰা আজি নালাগে দিয়া যাবলৈ বেলেগ এদিন যাবা তুমি দেখোন গম পোৱাই কাইলৈ তোমাক চাবলৈ ল'ৰা এজন অহাৰ কথা আছে ল'ৰাজন বহুত ভাল বুলিয়ে শুনিছো সেইকাৰণে কৈছো আজি ঘৰতে থাকি স্কিনখনৰ অলপ যত্ন লোৱা তেতিয়াহে কাইলৈ তোমাক দেখিবলৈ ফ্ৰেছ লাগিব মইতো সেইকাৰণে শ্বপিং কৰিব যাম বুলি কৈছো মা ল'ৰাজন বোলে বহুত ধনী বহুত ডাঙৰ মাল্টিনেশ্যনেল কোম্পানী এটাত চাকৰি কৰে দৰমহা বোলে বহুত পায় তাৰ আগত আৰু মই যি টি কাপোৰ পিন্ধি ওলাব পাৰোঁ নেকি সেইকাৰণে ভাল ভাল কাপোৰ দুযোৰমান লৈ আহোঁগে সেইটো কথা ঠিক আছে তেনেহ'লে যাবা বাৰু চম্পা তইনো কিয় ইয়াত থিয় হৈ হৈ আমাৰ কথা শুনি আছ তোৰ চাগে বৰ হিংসা লাগিছে মোক যে ইমান ধনী ল'ৰা এটাই চাবলৈ আহিব অন্তৰা তুমি এইবোৰ কি কৈছা মোৰ কিয় হিংসা লাগিব তই আমাৰ ঘৰৰ কাম কৰা ছোৱালী বুলি কি হ'ল দেখাত অলপ ধুনীয়া যে সেইকাৰণে চাগে তই আগৰ পৰাই কল্পনা কৰি আছিলি তোৰ কাৰণে ক'ৰবাৰ পৰা ৰাজকুমাৰ আহিব বুলি কিন্তু এতিয়া চাচোন ৰাজকুমাৰজন মোৰ কাৰণেহে আহিছে অন্তৰা মই এইবোৰ কথা কেতিয়াও ভবা নাই তই ক'লেই হ'বনে মই বুজি পাওঁ নহয় তোৰ মুখখন দেখিয়ে গম পাইছো তোৰ যে কিমান বেয়া লাগিছে বিশ্বাস কৰা অন্তৰা মোৰ অলপো বেয়া লগা নাই মোৰ আৰু বহুত ভালহে লাগিছে কাইলৈ তোমাক চাবলৈ ইমান ভাল এজন ল'ৰা আহিব চম্পা তই যাচোন অলপ বজাৰৰ পৰা আগে বহুত কিবা কিবি আনিব লাগিব আজি ইমান ডাঙৰ চাকৰি কৰা ল'ৰাজনে কাইলৈ আমাৰ অন্তৰাক চাবলৈ আহিব তাক আৰু যি টি খোৱালে নহ'ব নহয় ভাল কিবা কিবি বনাই খুৱাব লাগিব খুৰী কি কি আনিব লাগে মোক কৈ দিয়ক মই এতিয়া লৈ আনিমগৈ বল বল মই তোক লিষ্টখন লিখি দিওঁ বজাৰৰ মোনাটোৱে আনিব পাহৰিলোঁ দেখোন বেয়া নাপায় যদি কথা এটা সুধিব পাৰোঁনে হয় সোধকচোন এইফালে অহা যোৱা কৰোঁতে আপোনাক মই প্ৰায় ইয়াত দেখোঁ আপোনাৰ ঘৰ এইটোৱেই নেকি হয় মই ইয়াতে থাকোঁ কিয় আপোনাৰ কিবা কাম আছিল নেকি কাম এটা আছে বাৰু কিন্তু আগত আপোনাৰ নামটো জানিব পাৰিমনে নিশ্চয় মোৰ নাম চম্পা নাইচ টু মিট ইউ চম্পা মই আৰিয়ান তোমাৰ ঘৰত আৰু কোন কোন আছে আচলতে মোৰ নিজৰ বুলিবলৈ কোনোৱে নাই মোৰ মা দেউতা সৰুতে ঢুকালে ককাই ভাই বাই ভনীও কোনো নাই এইখন ঘৰতে সৰুৰ পৰা ডাঙৰ হৈছো ইয়াত মই এজনী কাম কৰা ছোৱালী হিচাপে থাকোঁ যদিও নিজৰ ঘৰৰ দৰেই কি তুমি তাৰমানে এইখন ঘৰৰ কাম কৰা ছোৱালীহে হয় মই এইখন ঘৰৰ কাম কৰা ছোৱালী আপুনি কি বুলি ভাবিছিলে কাম কৰা ছোৱালী ইমান ধুনীয়া হয়নে তোমাক দেখি কিন্তু কোনেও নক'ব যে তুমি কাৰোবাৰ ঘৰত কাম কৰা মই আকৌ ইমান দিনে ভাবি আছিলোঁ তুমি ইমান ধনী ঘৰৰ ছোৱালী হৈও এনেকুৱা কাপোৰবোৰ কিয় পিন্ধা আজিহে গম পালোঁ তুমি আচলতে এইখন ঘৰৰ কাম কৰা ছোৱালীহে পিছে আপোনাৰ মোৰ লগত কি কথা আছিল ন বহুত ইম্পৰ্টেণ্ট কথা এটাই আছিলে কিন্তু এতিয়া ঘৰত গৈ মই অলপ আকৌ চিন্তা কৰি ল'ব লাগিব মোৰ দেউতাকো মই সৰুতেই হেৰুৱালোঁ মোৰ মায়ে মোৰ কাৰণে সকলো তোমাৰ লগত মোৰ কি কথা আছিলে এতিয়াই মই তোমাক নকওঁ মোৰ মাৰ লগত কথাখিনি আলোচনা কৰি লওঁ তাৰ পিছতহে তোমাক জনাম হ'ব দিয়া আহিছোঁ এতিয়া মই মানুহজন কোন আছিল বাৰু আৰু মোৰ লগত তেখেতৰ কি জৰুৰী কথা আছিল একো নোকোৱাকৈ গুচি গ'ল যে মাকৰ লগত আলোচনা কৰিহে মোক ক'ব মানে কি কথানো জানো পাই হঠাৎ ক'ৰবাৰ পৰা আহি এইবোৰ কি কৈ থৈ গ'ল মোক এতিয়া এইবোৰ চিন্তা কৰি থাকিবলৈ সময় নাই সোনকালে বজাৰৰ পৰা আহোঁগৈ আমাৰ ঘৰলৈ আহোঁতে ৰাস্তাত কিবা অসুবিধা পালা নেকি নাই নাই আণ্টি একো অসুবিধা পোৱা নাই মোৰ নিজৰ গাড়ীলৈহে আহিছোঁ কি অসুবিধা পাম আৰু তোমাৰ মা দেউতাই আমাৰ অন্তৰাক বিয়া এখনত দেখিছিলে দেখিয়েই তেওঁলোকে অন্তৰাক পচন্দ কৰিছিলে আমাৰ মাজত বহুতেই কথা বতৰাও হ'ল আণ্টি মা পাপাই অন্তৰাৰ কথা কৈয়ে আছে এইকেইদিন সেইকাৰণে ভাবিলোঁ ময়ো আহি এবাৰ অন্তৰাক চাই যাওঁ মা দেউতা আকৌ ইয়াত নাথাকে নহয় দাদাৰ লগত দিল্লীতে থাকে সেইকাৰণে মই অকলে আহিব লগা হ'ল
ভালেই কৰিলা ৰাজ। পিছে এতিয়া তোমাৰ কি মতামত? আমাৰ অন্তৰাক তোমাৰ কেনেকুৱা লাগিছে? মা পাপাই যেতিয়া অন্তৰাক পচন্দ কৰিছে তাত মোৰ একো আপত্তি নাই আণ্টি। আৰু এতিয়া আহি মই নিজেও দেখিলোঁ অন্তৰা সঁচাকৈয়ে বহুত মৰম লগা আৰু আপোনালোকৰ ঘৰখনো বহুত ভাল। গতিকে ইয়াত মোৰ আপত্তি কৰিব লগা একোৱেই নাই। পিছে অন্তৰা, অকল মোৰ কথা জানিলেই নহ'ব নহয়, তোমাৰ কিবা আপত্তি আছে নেকি? নাই ৰাজ, মোৰ একো আপত্তি নাই। চম্পা, কোনোবাই কলিং বেল বজাইছে, চাবচোন কোন আহিছে। খুৰী, গৈছো। এইজনী কোন হয় অন্তৰা? তাইৰ নাম চম্পা, আমাৰ ঘৰত কাম কৰে। সৰুৰে পৰা তাই আমাৰ ঘৰতে থাকে। সেইটো কথা। পিছে দেখাত নালাগে কাম কৰা ছোৱালী নিচিনা। কেনেকে তাই কাম কৰা ছোৱালী নিচিনা লাগিব? আমাৰ ঘৰত যিহে আৰামত ডাঙৰ হৈছে তাই। চম্পা, এখেত কোন হয়? আৰে আৰিয়ান ছাৰ, আপুনি ইয়াত? আৰে ৰাজ, তুমিও ইয়াত দেখোন। ছাৰ, মই আজি ইয়াত অন্তৰাক চাবলৈ আহিছিলোঁ। ৰাজ, কোন হয় এখেত? এখেত আমাৰ ছাৰ হয়, আৰিয়ান ছাৰ। মই যিখন মাল্টিনেশ্যনেল কোম্পানীত চাকৰি কৰোঁ, ছাৰ সেই কোম্পানীৰ মালিক হয়। আপুনি থিয় হৈ আছে যে, বহকচোন। ছাৰ, বহক। আচলতে মই ইয়ালৈ ডাঙৰ কথা এটাৰ কাৰণে আহিছিলোঁ, কিন্তু আহি যে ৰাজক লগ পাম ভবাই নাছিলোঁ। কওকচোন, কি কামৰ কাৰণে আহিছিলে বাৰু আপুনি? আণ্টি, আপুনি মোক আপুনি বুলি ক'ব নালাগে, তুমি বুলিয়ে ক'ব। ইমান ডাঙৰ কোম্পানীৰ মালিক এজনক মই বাৰু তুমি বুলি কেনেকে কওঁ? ঠিক আছে বাৰু, তুমি কৈছা যেতিয়া মই তুমি বুলিয়ে ক'ম। আণ্টি, ময়ো আচলতে ইয়াত আজি মোৰ বিয়াৰ কথা ক'বলৈ আহিছিলোঁ। মোৰ দেউতা নাই, মই সৰুতেই ঢুকালে। মা আছে অৱশ্যে, কিন্তু বহুত অসুস্থ হৈ আছে, সেইকাৰণে আহিব নোৱাৰিলে। সেইকাৰণে মোৰ বিয়াৰ প্ৰস্তাৱ লৈ মই নিজে আহিব লগা হ'ল। কিন্তু আৰিয়ান, তুমি দেখোন দেখিছাই আমাৰ ছোৱালী অন্তৰাৰ লগত ৰাজৰ বিয়াৰ কথা চলি আছে। ছাৰ, মই যদি অলপো গম পালোঁ হ'লে আপুনি অন্তৰাক পচন্দ কৰে, তেনেহ'লে মই মা পাপাক আগতেই মনা কৰিলোঁ হ'লে। নাই, তোমালোকে ভুল বুজিছা। মই অন্তৰাৰ কথা কোৱা নাই নহয়। তেনেহ'লে তুমি কাৰ কথা কৈছা? আমাৰ ছোৱালী এজনীহে। মই চম্পাৰ কথাহে কৈছোঁ। কি? তুমি চম্পাৰ কথা কৈছা? হয়, মই এইফালে অহা যোৱা কৰোঁতে প্ৰায়ে চম্পাক দেখা পাওঁ, আৰু তেতিয়াৰ পৰাই তাইক মোৰ বৰ ভাল লাগে। আপোনালোকৰ যদি একো আপত্তি নাই, মই চম্পাক বিয়া পাতিব বিচাৰোঁ। কিন্তু আৰিয়ান, তুমি ইমান ডাঙৰ এটা কোম্পানীৰ মালিক হয়, আৰু চম্পা আচলতে কোন হয় তুমি নাজানাই চাগে। মই সকলো জানো আণ্টি। চম্পা যে আপোনালোকৰ ছোৱালী নহয়, তাই এইখন ঘৰত কাম কৰে। চম্পা কাম কৰা ছোৱালী বুলি জানিও তুমি তাইক বিয়া পতাৰ ইচ্ছা কৰিছা? হয়, আৰু মই মোৰ মাৰ লগতো কথাখিনি আলোচনা কৰিলোঁ। এজনী কাম কৰা ছোৱালীক বোৱাৰী হিচাপে গ্ৰহণ কৰাত মাৰো একো আপত্তি নাই, মাত্ৰ ছোৱালীজনী ভাল হ'ব লাগে। আণ্টি, আপোনালোকে পাৰ্মিশ্যন দিয়ে যদি মই চম্পাক অতি সোনকালে বিয়া পাতিব বিচাৰোঁ। চব কথা জনাৰ পিছতো তুমি যেতিয়া চম্পাক নিজৰ পত্নী হিচাপে গ্ৰহণ কৰিব বিচাৰিছা, আমাৰনো ইয়াত ক'ব লগা কি আছে আৰু? তেনেহ'লেতো আৰু একো প্ৰব্লেমেই নাই। মই সোনকালে মাক গৈ গুড নিউজটো দিওঁগৈ। আৰু আণ্টি, সোনকালে ভাল দিন বাৰ এটা ঠিক কৰি মই চম্পাক বিয়া পাতি লৈ যাম। ঠিক আছে তেনেহ'লে, এতিয়া মই যাওঁ। চম্পা, আহিছোঁ মই। ৰাজ, তুমি অলপ দেৰি বহিবা নহয়? ছাৰ, মই অলপ সময় আছোঁ। হ'ব দিয়া, মই আহিছোঁ। কি আচৰিত, আৰিয়ান ছাৰে এজনী কাম কৰা ছোৱালীক বিয়া পাতিব? মোৰো কথাটো বিশ্বাসেই হোৱা নাই দেখোন। চম্পা, তোৰ এখন ভাগ্যই দেই বাৰু। তই সঁচাকে কচোন চম্পা, ইমান ধনী ল'ৰা এজনক তই কেনেকে ফচালি? মই সেইবোৰ একো নাজানো অন্তৰা। আৰিয়ান কোন হয়, কি কথা মই একোৱে জনা নাছিলো। কালি আমাৰ গেটৰ মুখতে তেখেতক লগ পাইছিলো প্ৰথমবাৰ। তেওঁ মোৰ নামটো সুধিছিলে, আৰু মই তেতিয়াই তেওঁক কৈ দিছিলো যে মই এইখন ঘৰৰ কাম কৰা ছোৱালী। তেওঁৰ মনত যে এইবোৰ কথা চলি আছে মই অলপো গম পোৱা নাছিলো। তোমাৰ ভাগ্যখন কিন্তু বহুত ভাল দেই। চৰি, মই এতিয়া তোমাক আপুনি বুলিয়ে ক'ব লাগিব, কাৰণ তুমি এতিয়া আমাৰ বছৰ ৱাইফ হ'বলৈ গৈ আছা। অন্তৰা, ব'লা আজি বাহিৰৰ পৰা ডিনাৰ কৰি আহোঁ। আজি মোৰ ফালৰ পৰা তোমাৰ কাৰণে পাৰ্টি আছে। কিন্তু কিহৰ কাৰণে ৰাজ? তুমি কিন্তু এইবোৰ কথা কাকো নক'বা অন্তৰা। তুমিতো গম পোৱাই, আজিকালি আমাৰ অফিচৰ টকা পইচাৰ লেনদেন প্ৰায় ময়ে কৰোঁ। আজিও এটা ডাঙৰ ডিল আছিলে, তাৰ পৰা 2 লাখ টকা এটা মই মোৰ জেপতে ৰাখি থলোঁ। কিন্তু ৰাজ, তুমি আজিকালি প্ৰায়ে এনেকুৱা কৰিব লৈছা। কেনেবাকে ধৰা পৰিলে ডাঙৰ কথা হ'ব কিন্তু। একো নাই অন্তৰা, চিন্তা কৰিব নালাগে, ধৰা নপৰোঁ মই। আৰিয়ান ছাৰে এনেও মোক বহুত বিশ্বাস কৰে, আৰু তোমাৰে দেখোন প্ৰায়ে টকাৰ প্ৰয়োজন হৈ থাকে। মাহৰ শেষত যিকেইটা দৰমহা পাওঁ সেয়া নোজোৰেই দেখোন। ঠিকে আছে দিয়া ৰাজ, অলপ এনেকুৱা হেৰফেৰ নকৰিলে আমি দেখোন উন্নতি কৰিবই নোৱাৰিম। এনেও মোৰ ভগৱানৰ ওপৰতে খং উঠে, মোৰ ভাগ্যখন ইমান বেয়াকে বনালে। আমাৰ ঘৰৰ কাম কৰা ছোৱালীজনীৰ বিয়া হ'ল তোমাৰ বছৰ লগত, ইমান ডাঙৰ কোম্পানীৰ মালিকৰ লগত বিয়া হ'ল। এসময়ত তাই মোৰ পুৰণা কাপোৰ পিন্ধিছিল, মোৰ জোঠা বস্তু খায়ে তাই ডাঙৰ হৈছে, আৰু এতিয়া চোৱাচোন তাইৰ ভাগ্যখন। মোৰ লগত বিয়া হোৱাৰ কাৰণে তুমি পস্তাই আছা নেকি অন্তৰা? তোমাৰ লগত বিয়া হোৱাৰ কাৰণে নহয়, চম্পাৰ বিয়া ইমান ধনী ঘৰত হোৱাৰ কাৰণে। মোৰ যে তাইৰ কথা ভাবিলেই খং উঠে এতিয়া, জানানে? তাই প্ৰায়ে মোলৈ ফোন কৰে, কিন্তু মই ৰিচিভ নকৰোঁ। এতিয়ানো মই তাইৰ লগত কি বুলি কথা পাতিম, আৰু তাই চাগে মনে মনে কিমান ভাল পাইছে। বিয়া হোৱা ইমান বছৰ হৈ গ'ল আমাৰ,
কিন্তু আজিলৈকে মই তাইৰ লগত কথাই পতা নাই। ভাগ্যত যি লিখা থাকে সেয়াটো হ'বই। আৰু তুমি চিন্তা নকৰিবা, মই এনেকেই তোমাৰ চব প্ৰয়োজন পূৰা কৰি থাকিম নহয়। হ'ব, এতিয়া ওলোৱাকে যোৱা, ডিনাৰ কৰি আহোঁ। আৰু আমাৰ অকণমানিজনী ক'ত আছে? তাইক দেখা নাই যে। নেনা তাই ৰুমতে আছে, হোমৱৰ্ক কৰি আছে। ৰ'বা, মই তাইকো কওঁগে আজি আমি বাহিৰত ডিনাৰ কৰিব যাম বুলি। অঁ, যোৱা যোৱা, সোনকালে কোৱাগে, তাই বৰ ফূৰ্তি পাব। গৌৰী, আজি তুমি এতিয়ালৈকে খোৱা নাই যে, টোপনি অহা নাই নেকি? মই পাপা অহাৰ পিছতহে শুম মা। সেয়া চোৱা মা, পাপা আহিলেই। গৌৰী, তুমি মোলৈ ৰৈ আছিলা নেকি? অঁ পাপা, মই শুই গ'লে দেখোন তোমাক দিনটো লগেই নাপাওঁ। সেইকাৰণে ভাবিলোঁ আজি তোমাৰ লগত কথা পাতিহে মই শুমগে। ঠিকে আছে গৌৰী, আমি দুয়োটাই অলপ খেলি লৈ পিছত তুমি শুবাগে। পিছে চম্পা, ডাঙৰ কথা এটা হ'ল নহয়। কি হ'ল আৰিয়ান, কিবা চিন্তাৰ কথা নেকি? অলপ চিন্তাৰ কথাই। আজি কেইবা মাহৰ পৰা ৰাজ অফিচলৈ অহা নাছিলে। আজি ভালকে খবৰ লোৱাত গম পালোঁ সি বোলে ইণ্ডিয়াত নাহেই। আৰু তুমি জানানে, ৰাজে আমাৰ কোম্পানীৰ বহুত টকা মাৰিলে নহয়। কি, ৰাজে এনেকুৱা কৰিলে? অঁ চম্পা, প্ৰথমে মোৰো বিশ্বাসেই হোৱা নাছিলে, কিন্তু আগৰ হিচাপ পত্ৰবোৰ ভালকৈ চাইহে গম পালোঁ সি বহুত কোটি টকাই মাৰি দিলে আমাৰ কোম্পানীৰ। এতিয়া পিছে অন্তৰা ক'ত আছে? মই তাইলৈ ইমানকৈ ফোন কৰোঁ, তাই ৰিচিভেই নকৰে নহয়। অন্তৰা আৰু ছোৱালীজনীৰ কাৰণেহে বেয়া লাগিছে অ' চম্পা। তাহাঁতৰ লগতো ৰাজৰ কোনো কণ্টেক্ট নাই। অন্তৰাই ছোৱালীজনীক লৈ বহুত কষ্টত চলি আছে বোলে। কি, ৰাজ ইমান বেয়া মানুহ? অন্তৰাৰ লগতো সি এনেকুৱা কৰিলে? মা, অন্তৰা আণ্টিৰ কথা তুমি মাজে মাজে কৈ থাকা নহয়। অন্তৰা আণ্টিৰ জীয়েক নেনা আমাৰ লগতে পঢ়ে নহয়, কিন্তু বহুত দিনৰ পৰা তাই স্কুললৈ অহাই নাই। তাইৰ পাপাকে বোলে স্কুলৰ ফিজ দিয়া নাই, সেইকাৰণে আমাৰ স্কুলৰ পৰা বোলে তাইক উলিয়াই দিব। কি, অন্তৰাই মানে ছোৱালীজনীৰ স্কুলৰ ফিজো দিব পৰা নাই? ইমান বেয়া অৱস্থা চলি আছে তাই মোক এবাৰতো ক'ব পাৰে। মই তাইৰ ওচৰলৈ যাব লাগিব, তাই ইমান বিপদত আছে, মই একো গমেই নাপাওঁ। তুমি অন্তৰাৰ কথা ইমানকৈ কিয় চিন্তা কৰা চম্পা? তাই যে তোমাক অলপো ভাল নাপায় সেইটো মই ইমান দিনে বুজি পাই গৈছোঁ। যিয়ে হওক আৰিয়ান, মই তাহাঁতৰ ঘৰতে সৰুৰ পৰা ডাঙৰ হৈছোঁ। খুৰা খুৰীয়ে মোক ইমান সৰুতে আশ্ৰয় নিদিয়া হ'লে মই আজি ক'ত থাকিলোঁ হ'লে, জীয়াই থাকিলোঁ হ'লে নে নাই তাৰো ঠিক নাই। কিন্তু চম্পা, তুমি তেওঁলোকৰ ঘৰত এনেই থকা নাছিলা নহয়, তুমি তেওঁলোকৰ কাম বন কৰি দিছিলা। হ'লেও আৰিয়ান, তেওঁলোকে মোক যিখিনি মৰম দিছে সেয়াই মোৰ কাৰণে বহুত। আৰু অন্তৰাৰ লগত মই সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ। তাই মোৰ লগত যেনেকুৱা ব্যৱহাৰেই কৰক, মোৰ তাইক নিজৰ যেনেই লাগে। তোমাৰ মনটো সঁচাকৈয়ে বহুত ভাল চম্পা। ঠিক আছে বাৰু, তুমি ইমানকৈ মন কৰিছা যেতিয়া অন্তৰাক লগ কৰি আহিবাগে কাইলৈ। মোৰ চেকবুকখন লৈ যাবা লগতে। তাইক যিমান টকাৰ প্ৰয়োজন হয় দি থৈ আহিবা। মা, মই আৰু কিমান দিন স্কুললৈ নোযোৱাকৈ থাকিম বাৰু? পাপা নাহে নেকি আৰু আমাৰ ওচৰলৈ? মোৰ স্কুলৰ ফিজ নিদিয়ালৈকে দেখোন মোক স্কুলত যাবই নিদিব। নাহে নেনা, তোমাৰ পাপা আৰু আমাৰ ওচৰলৈ কেতিয়াও ঘূৰি নাহে। তেওঁ বোলে বিদেশত গৈ বেলেগ ছোৱালী বিয়া পাতিলে। কি, পাপা আৰু আমাৰ ওচৰলৈ কেতিয়াও ঘূৰি নাহে মা? পাপাক মই আৰু কেতিয়াও নেদেখিম মা। এনেকুৱা মানুহ আমাৰ জীৱনৰ পৰা আঁতৰি যোৱাই ভাল মাজনী। আমাক আচলতে তেওঁ ভালেই পোৱা নাছিলে, আমাৰ প্ৰতি কোনো মৰমেই নাই। এতিয়া মোৰ একমাত্ৰ চিন্তা হৈছে তুমি। তোমাক ভালকে পঢ়াই শুনাই তোমাৰ জীৱনটো কেনেকে গঢ় দিম সেইটোহে চিন্তা হৈছে। তোমাৰ স্কুলৰ ফিজটো মই দিব পৰা নাই অ' মাজনী। মা পাপাহঁতক আৰু মই কিমান ক'ম? তোমাক যে স্কুলৰ পৰা উলিয়াই দিলে সেই কথা মই ঘৰত কোৱাই নাই। ৰাজে আমাক এৰি থৈ যোৱা বহুত মাহেই হৈ গ'ল। তেতিয়াৰ পৰাই মোৰ পাপাই আমাক চলাই আছে। কিছুদিন আগতে তোমাৰ ডাঙৰ বেমাৰ হওঁতেও পাপাৰ বহুত টকা খৰচ হ'ল। এতিয়া মই তোমাৰ স্কুলৰ ফিজৰ কথা ঘৰত কেনেকে কওঁ বাৰু? অন্তৰা, চম্পা, তই ইয়ালৈ কিয় আহিছ? ৰাজৰ কথাটো গম পোৱাৰ পিছত মই আৰু ৰৈ থাকিব নোৱাৰিলোঁ। অন্তৰা, তুমি যে ইমান বিপদত আছা, ইমান কষ্টত আছা, মোক এবাৰো কিয় কোৱা নাই? তোক মই কিয় ক'ম চম্পা? তই পাহৰি নাযাবি, এতিয়া তই বহুত ধনী মানুহ হ'ব পাৰ, কিন্তু আগৰ গোটেই জীৱনটো তই মোৰ চাকৰণী আছিলি। আৰু এতিয়া ধনী ঘৰত বিয়া হ'লি কাৰণে তোৰ চাগে এতিয়া ফুটনিৰ সীমা নোহোৱা হ'ল। মনে মনে চাগে তই কিমান ভাল পাইছ ন? মোৰ অৱস্থা এনেকুৱা, আৰু তই ইমান ধনী ঘৰৰ বোৱাৰী। অন্তৰা, তুমি কথাবোৰ এনেকৈ কিয় ভাবিছা? মই আগতে যেনেকুৱা আছিলোঁ এতিয়াও তেনেকুৱাই হৈ আছোঁ। তোমাৰ লগতে মই একেলগে ডাঙৰ হৈছোঁ। তুমি মোক বেয়া পাব পাৰা, কিন্তু তোমাক মই সঁচাকৈয়ে নিজৰ বুলি ভাবোঁ। তুমি বোলে টকাৰ কাৰণে ছোৱালীজনীৰ স্কুলৰ ফিজো দিব পৰা নাই। এইবোৰ শুনি আৰু মই নিজকে ৰখাব নোৱাৰিলোঁ। অন্তৰা, দৌৰি আহিলোঁ তোমাৰ ওচৰলৈ। এতিয়া বোলে তই মোক দান দিবলৈ আহিছ? শুন চম্পা, লাগিলে আমি নোখোৱাকৈ মৰি যাম মাক জীয়েক, তথাপিও তোৰ পৰা পইচা নলওঁ। মই জানিছিলোঁ অন্তৰা, তুমি যে এনেকৈ ক'বা। আৰিয়ানে মোক তেওঁৰ চেকবুকখন লৈ আহিব কৈছিল, তোমাক যিমান টকা লাগে দি যাব কৈছিল, কিন্তু মই তেতিয়াই মনা কৰিলোঁ, কাৰণ মই জানিছিলোঁৱে তুমি এনেকৈ টকা মোৰ পৰা কেতিয়াও নোলোৱা। তই যদি জানিছিলি তেনেহ'লে কিয় আহিলি ইয়ালৈ আমাৰ ৰং চাবলৈ? গুচি যা ইয়াৰ পৰা। আমি যেনেকৈ আছোঁ তেনেকৈ থাকিব দে। তোৰ নিচিনা এজনী কাম কৰা ছোৱালীৰ পৰা ভিক্ষা আমি কেতিয়াও নলওঁ। চোৱা অন্তৰা, মোৰ পৰা টকা ল'বলৈ তোমাক কোৱা নাই। মই এটা বেলেগ কথাহে ক'বলৈ আহিছোঁ। তোৰ কোনো কথা শুনিবৰ মন নাই মোৰ চম্পা, গুচি যা ইয়াৰ পৰা। যামগৈ অন্তৰা, মই এতিয়া ইয়াৰ পৰা যামগৈ। আগত অন্ততঃ এবাৰ মোৰ কথাটো শুনি লোৱা। তেনেহ'লে সোনকালে কওক, আমাৰ এখেতৰ অফিচৰ এটা পোষ্ট খালী হৈ আছে।
কিছুদিন আগত মই শুনিছিলো ইণ্টাৰভিউ এটা ল'ব বুলি। তুমি যদি ইচ্ছা কৰা তেনেহ'লে এইটো পষ্টত তুমিয়ে সোমাব পাৰা। তুমি নিজে কষ্ট কৰি টকা উপাৰ্জন কৰিব পাৰিবা। তেতিয়াতো আৰু তোমাৰ মনলৈ এনেকুৱা কথা নাহে যে মই তোমাক ভিক্ষা দিছো। কিন্তু তই কোৱাৰ কাৰণেহে আৰিয়ানে মোক ৰাখিব, সেইটোতো এক প্ৰকাৰ ভিক্ষাই হ'ল। নহয় অন্তৰা, তোমাৰ যথেষ্ট পঢ়া শুনা আছে। এইটো পষ্টৰ কাৰণে যিমান কোৱালিফিকেশ্যনৰ প্ৰয়োজন তোমাৰ তাতকৈ বেছিহে আছে। আৰু বিয়াৰ আগততো তুমি চাকৰি এটা কৰিছিলা, তাৰ অভিজ্ঞতাও তোমাৰ আছে। গতিকে তুমি সকলো ফালৰ পৰাই এইটো পষ্টৰ কাৰণে উপযুক্ত। আৰু মই যিমানখিনি গম পাওঁ, এতিয়ালৈকে যিমানখিনি এপ্লিকেশ্যন আহিছে তোমাৰ নিচিনা কোৱালিফিকেশ্যন কাৰো নাই। গতিকে তুমি এপ্লাই কৰিলে এইটো চাকৰি পাবা। যদি তুমি বেয়া নোপোৱা, ইচ্ছা কৰা, তেনেহ'লে কৰিব পাৰা। অন্ততঃ তোমাৰ ছোৱালী যদি মুখলৈ চাই মনা নকৰিবা অন্তৰা। চম্পা, তই মোৰ কাৰণে ইমান চিন্তা কৰ। মই আগতেও তোৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছিলো আৰু এতিয়াও তোক ইমান বেয়াকে কৈছো। তই মোক ইমানকে ফোন কৰি থাক, মই ৰিচিভো নকৰো, তথাপিও তই মোক বেয়া পোৱা নাই? নাই পোৱা বেয়া অন্তৰা, মই তোমাক কেতিয়াও বেয়া পাব নোৱাৰো। মোৰ নিজৰ বাই ভনী থকা হ'লেও চাগে মোৰ লগত এনেকুৱা খুটখাট কাজিয়া লাগিলেই হ'লে। সেই বুলি জানো মই নিজৰ মানুহক বেয়া পাব পাৰিলো হ'লে? তুমিওতো মোৰ একেবাৰে নিজৰেই হয়। তোমাকনো মই কিয় বেয়া পাম অন্তৰা? ৰাজে তোমাৰ লগত যি কৰিলে সেয়া সি কেতিয়াও কৰিব নালাগিছিল। তাৰ শাস্তি তাক ভগৱানেই দিব। তুমি অলপো মন বেয়া নকৰিবা। তুমি এজনী পঢ়া শুনা থকা ছোৱালী, তুমি নিজেই চলিব পাৰিবা আৰু ছোৱালীজনীকো এটা ভাল জীৱন দিব পাৰিবা। সঁচাকৈয়ে চম্পা, তোৰ নিচিনা মনৰ মানুহ মই আজিলৈকে কেতিয়াও দেখা নাই। তোৰ মনটো ইমান ভাল কাৰণেই চাগে ভগৱানে তোৰ লগত ইমান ভাল কৰিলে। এজনী কাম কৰা ছোৱালী হৈও আজি চাচোন তোৰ স্থান এইখন সমাজত কিমান ওপৰত। হ'ব চম্পা, মই এইটো ইণ্টাৰভিউ দিবলৈ যাম। তুমি সঁচাকৈ কৈছা অন্তৰা? চম্পা, মই সঁচাকৈ কৈছো। মোৰ হাজবেণ্ড ৰাজে এইটো কোম্পানীৰ লগত বহুত ডাঙৰ বিশ্বাসঘাতকতা কৰিলে। এতিয়া মই সেইটো কোম্পানীত বহুত ভালকে কাম কৰিম, বহুত নিষ্ঠাৰে কাম কৰিম। বহুত ভাল কথা ভাবিছা তুমি অন্তৰা। ইণ্টাৰভিউটো দিলে যে তুমিয়ে পাবা চাকৰি, সেইটোতো খাটাঙেই। আৰিয়ানৰ লগতো মই কথাটো পাতিছিলো নহয়, তেওঁ কৈছে ইণ্টাৰভিউ দিবলৈ যদি তুমি যোৱা তুমিয়ে চিলেক্ট হ'বা। আৰু এয়া কোনো ভিক্ষা নহয় অন্তৰা, তোমাৰ এক্সপিৰিয়েঞ্চ আছে, কোৱালিফিকেশ্যন আছে। চম্পা, তুমি ঠিকেই কৈছা। নেনা মাজনী, এতিয়াও তুমি কান্দি থাকিব নালাগে আৰু। এতিয়াৰ পৰা তোমাৰ মায়ে তোমাৰ বহুত যত্ন ল'ব। তোমাৰ প্ৰয়োজনীয় চব বস্তুৱে তোমাৰ মায়ে তোমাক আনি দিব আৰু স্কুলৰ ফিজো তোমাৰ মায়ে দিব। সঁচাকেনে মা, তুমি মোৰ স্কুলৰ ফিজ দিবা, মই আকৌ স্কুললৈ যাব পাৰিম? নেনা, তুমি আৰু স্কুল ক্ষতি কৰিব নালাগে। মই সোনকালে তোমাৰ স্কুলৰ ফিজ দি দিম। চম্পা, তই মোক ক্ষমা কৰি দিবি। মই তোৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছিলো। মই কৈছোৱেই নহয় অন্তৰা, বাই ভনীৰ মাজত এইবোৰ চলিয়ে থাকে। মই অলপো বেয়া পোৱা নাই।